Hello, my dear students. I am your economics sir, Mohammad Totamia. Hope everyone is doing good at your place. You are already aware that you cannot come to college due to lockdown because of coronavirus. Please don't be upset with the situation. Everything is going to be normal. We will meet at college very soon. Students, till the time of normalcy, we will meet through online classes. Students, as an economics teacher, it's my duty to give information to you about the importance, benefits and scope of economics. So students, আজি আমি সিলেবাস অনুযায়ী কোনো ক্লাস নকৰো। আজি অকল আমি আলোচনা কৰিম, অৰ্থাৎ মই তোমালোকক কম ইকোনমিক্স আমাৰ লাইফত কেনেকৈ হেল্প কৰে, ইকোনমিক্স আমি কিয় পঢ়িব লাগে সেই বিষয়ে তোমালোকক জনাম। তো প্ৰথমতে মই আহিছো, স্লাইডত দেখা গৈ আছে ইম্পৰ্টেন্স অফ ইকোনমিক্স, benefits of economics, or why should we study economics, এই বিষয়ে আজি আমি বিতংকৈ বুজিম। যিকোনো সাবজেক্ট পঢ়াৰ আগতে এইটো আমাৰ জানা দৰকাৰ যে সাবজেক্টটো কিয় পঢ়িব লাগে। ঠিক তেনেকুৱা ইকোনমিক্স এটা তোমালোকৰ সাবজেক্ট, ইকোনমিক্সটো আমি কিয় পঢ়িব লাগে, কেনেকৈ আমাৰ লাইফত হেল্প কৰে সেই বিষয়ে মই তোমালোকক জনাম। স্টুডেন্টস, আমি যিখন পৃথিৱীত বসবাস কৰি আছো সেই পৃথিৱীখনত মানুহৰ বসবাস কৰাৰ ধৰণ পদ্ধতি সম্পৰ্কে বুজিবলৈ আমাৰ ইকোনমিক্সে সহায় কৰে। মানুহ কিয় দৰিদ্ৰতাত পৰিব লগা হয়, কিয় নিবনুৱা সমস্যা হয়, এটা পোষ্টৰ কাৰণে শ শ মানুহ লাইন ধৰিব লগা হয়। কিছুমান মানুহে কম টকা স্যালাৰি পায়, কিছুমান মানুহে বহুত বেছি টকা স্যালাৰি পায়। এইবিলাক সম্পৰ্কে তুমি নিজেই উত্তৰ বিচাৰি ল'ব পাৰিবা যদি ইকোনমিক্স পঢ়া। ইকোনমিক্সত দৰিদ্ৰতা কি, কিয় হয়, কেনেকৈ ইয়াক নিৰ্মূল কৰিব পাৰি এইবিলাক সম্পৰ্কে আলোচনা কৰা হয়। নিবনুৱা সমস্যা কিয় হয়, কেনেকৈ ইয়াক নিৰ্মূল কৰা যায়, গোটেইবিলাক ইকোনমিক্সত আলোচনা কৰা হয়। কিয়ৰ কাৰণে কম টকা বেছি টকা মানুহে স্যালাৰি পায়, সেই গোটেইবিলাক সম্পৰ্কে উত্তৰ তুমি নিজেই উলিয়াব পাৰিবা যদি তুমি ইকোনমিক্স পঢ়া। আমি জানো যে দৰিদ্ৰতা, নিবনুৱা সমস্যা এইবিলাক ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাৰ বহুত ডাঙৰ সমস্যা। এইবিলাক সমস্যা সম্পৰ্কে সচৰাচৰ কোৱেশ্চন ওলাই থাকে, সেইবিলাক সম্পৰ্কে তুমি বুজিব পাৰিবা ভালকৈ। কৃষকসকলে কিয় আত্মহত্যা কৰিব লগা হয়, কৃষি ব্যৱস্থা কেনেকুৱা, আমাৰ ইণ্ডিয়াত কেনেকুৱা হয়, বিদেশত কেনেকুৱা হয়, এইবিলাক সম্পৰ্কে ইকোনমিক্সত আলোচনা কৰা হয় আৰু জ্ঞান পোৱা যায় এইবিলাক সম্পৰ্কে ইকোনমিক্স পঢ়িলে। টেক্স পলিচিছ, যেনেকুৱা নেশ্যনেল টেক্স পলিচি, আমাৰ ভাৰতত কেনেকৈ টেক্স ইম্প'জ কৰা হয় জনসাধাৰণৰ ওপৰত, সামগ্ৰীৰ ওপৰত, সেই সম্পৰ্কে আমি ইকোনমিক্স পঢ়িলে বুজিব পাৰোঁ। যেনেকুৱা আমাৰ ভাৰতত GST আছে, সেইটো কি, GST কিয় আৰোপ কৰা হয়, কোন কোন বস্তুৰ ওপৰত GST ইম্প'জ কৰা হৈছে, সেইবিলাক সম্পৰ্কে ডিটেইলছ আমি ইকোনমিক্সত আলোচনা কৰোঁ। ফৰেন টেক্স পলিচি হয়। ফৰেন টেক্স পলিচি মানে আমি জানো যে কিছুমান সামগ্ৰী এখন দেশৰ পৰা বিদেশত গৈ বিক্ৰী হয়,
আকৌ বিদেশত উৎপাদিত হোৱা সামগ্ৰী আন এখন দেশত গৈ পেলাই বিক্ৰী হয়। ইয়াৰ কাৰণে বাউণ্ডাৰী ক্ৰছ কৰাৰ কাৰণে কিছুমান টেৰিফ আৰোপ কৰা হয়, যেনেকুৱা ইম্পৰ্ট টেৰিফ, এক্সপৰ্ট টেৰিফ। টেৰিফ মানে ইয়াতে আমি ক'ব পাৰোঁ টেক্স। তো এই আমদানি ৰপ্তানি এইবিলাক কৰ কিয় কেনেকৈ আৰোপ কৰা হয়, এইবিলাকৰ ফলাফল কি, গোটেইবিলাক সম্পৰ্কে ইকনমিক্স পঢ়িলে নলেজ পোৱা যায়। আমি জানো যে প্ৰত্যেক ফাইনেন্সিয়েল ইয়াৰত অৰ্থাৎ বিত্তীয় বৰ্ষত আমাৰ ভাৰত চৰকাৰে বছৰেকীয়া বাজেট লয়, আৰু এই বাজেট কেনেকৈ লয়, কোন বস্তুৰ ওপৰত বেছ কৰি বাজেট হয়, চৰকাৰে কেতিয়া কোন ধৰণৰ বাজেট ল'ব লাগে, লয়, বাজেটৰ ফলাফল কি, সেইবিলাক সম্পৰ্কে বিতংকৈ বুজাত আমাৰ ইকনমিক্সে সহায় কৰে। গতিকে ইকনমিক্সটো বহুত ইম্পৰ্টেণ্ট এটা ছাবজেক্ট। নেক্সট, তুমি যদি এজন ষ্টুডেণ্ট হোৱা, তোমাৰ কাৰণে ইকনমিক্সে কি হেল্প কৰিব? তোমাৰ যিখিনি পকেট মানি আছে, সেই পকেট মানিখিনি তুমি কেনেকৈ খৰচ কৰিবা, তুমি কি পঢ়িবা, কোন ছাবজেক্টৰ বৰ্তমান ডিমাণ্ড আছে, কোনটো ছাবজেক্ট আমাৰ পঢ়িবই লাগে, তাৰপিছত কোনটো অংশত আমাৰ বেছি গুৰুত্ব দিব লাগে, সেই গোটেইবিলাক সঠিক সিদ্ধান্ত লোৱাত ইকনমিক্সে সহায় কৰে। ইকনমিক্স জনা মানুহে এইবিলাকৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব পাৰে। নেক্সট, তুমি যদি এজন জব হোল্ডাৰ হোৱা, তুমি এজন কৰ্মৰত কাম কৰি আছা, তেন্তে তোমাৰ কাৰণে কি হেল্প হ'ব? তোমাৰ যিখিনি ইনকাম, সেই ইনকামখিনি কেনেকৈ তুমি খৰচ কৰিবা, কোন আইটেমৰ ওপৰত অৰ্থাৎ কোন ক্ষেত্ৰত তুমি বেছিকৈ খৰচ কৰিবা, কেনেকৈ ছেভ কৰিবা, ছেভ কৰাৰ পদ্ধতি কেনেকুৱা ল'লে ভাল হ'ব, ইনভেষ্টমেণ্ট কেনেকৈ কৰিবা, সেইবিলাক সম্পৰ্কে সঠিক সিদ্ধান্ত লোৱাত ইকনমিক্সে সহায় কৰে। ইকনমিক্স পঢ়াজনে এইবিলাকৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাত সক্ষম হয়। তুমি যদি এজন বিজনেছমেন হোৱা, এজন বিজনেছমেনৰ কাৰণে ইকনমিক্স কেনেকৈ হেল্প কৰিব? নিজৰ যিটো সামগ্ৰী বিক্ৰী কৰা হয়, সেই সামগ্ৰীটোৰ দাম কিমান, কিয় ধাৰ্য কৰা হৈছে, এইখিনি কোনটো সামগ্ৰীৰ কেতিয়া চাহিদা আৰু যোগান বেছি হ'ব, বজাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান হ'ব, কেনেকৈ তোমাৰ প্ৰফিট মেক্সিমাম কৰিব পাৰিবা, তোমাৰ লাভৰ পৰিমাণ কেনেকৈ সৰ্বোচ্চ কৰিব পাৰিবা, ইকনমিক্স পঢ়িলে এইবিলাকত সিদ্ধান্ত লোৱা যায়। তোমাৰ বিজনেছটো কেনেকৈ ইম্প্ৰুভ কৰিবা, সেইবিলাকত ইকনমিক্সে হেল্প কৰে। নেক্সট, বহুত এটা পইণ্টলৈ আহিছোঁ, যিটো হ'ল কেৰিয়াৰ ইন ইকনমিক্স। ইকনমিক্সত কেৰিয়াৰ বহুত বেছি। যেনেকৈ আমাৰ ইণ্ডিয়াৰ কথা যদি আমি ক'ব বিচাৰোঁ, ইণ্ডিয়াত এটা ট্ৰেডিশ্যন আছে যে হায়াৰ ছেকেণ্ডেৰী ইকনমিক্স পঢ়িব, ডিগ্ৰীত গৈ পেলাই ইকনমিক্স অনাৰ্ছ লৈ পঢ়িব, তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিব, MPhil PhD, ইয়াৰ পিছত হয়গৈ টিউটৰ হয়, লেকচাৰাৰ হ'ব পাৰে, কলেজ বা ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হ'ব পাৰে। এইবিলাক ইণ্ডিয়াৰ ট্ৰেডিশ্যন, এইটো মানে ট্ৰেডিশ্যনেলি মানুহে এইটো ভাবে। ইয়াৰ বাহিৰেও ইকনমিক্সে বহুতখিনি কেৰিয়াৰ দিয়াত সহায় কৰে। যেনেকৈ কোনোবাই যদি ডিগ্ৰী পাছ কৰাৰ পিছত MBA, LLB কৰিব বিচাৰে, তেন্তে ইকনমিক্সে বহুতখিনি হেল্প কৰে। কেনেকৈ MBAত ইকনমিক্সৰ বহুত পঢ়া আছে, আগৰ পৰা ইকনমিক্স পঢ়া থাকিলে MBAত গৈ পেলাই ইজি হয়। LLB যদি পঢ়িব পৰা যায় 3 বছৰীয়া ডিগ্ৰী পাছ কৰাৰ পিছত, LLB পঢ়িলে বহুতখিনি মানে হেল্প হয়। LLBতো ইকনমিক্সৰ ছাবজেক্ট পোৱা যায়, ইকনমিক্স LLBতো পঢ়িব লগা হয়। বেংকিং ছেক্টৰ, তাৰপিছত বেংকিং ছেক্টৰতো ইকনমিক্সৰ স্ক'প বা ইম্পৰ্টেঞ্চ আমি মানে আটাইতকৈ বেছি বুলি ধৰিব লাগিব। RBI, SBI এইবিলাকে ইকনমিক্সৰ ষ্টুডেণ্টৰ কাৰণে বেলেগকৈ এক্সাম পাতে। ক্লাৰিকেল বা মেনেজাৰিয়েল পোষ্টৰ কাৰণে এক্সাম পাতে ইকনমিক্সৰ ষ্টুডেণ্টৰ কাৰণে পাৰ্টিকুলাৰলি। যিসকলৰ ইকনমিক্স নাই সেইসকলে এইবোৰত এক্সাম দিব নোৱাৰিব। তাৰপিছত পাব্লিক ছেক্টৰ বেংকবিলাকৰ
পৰিচালনা কৰাৰ কাৰণে মেনেজাৰিয়েল ক্লাৰিকেল এইবিলাক পোষ্টৰ কাৰণে IBPS PO বুলি এটা এক্সাম পাতে। সেই ইয়াতে ইকনমিক্সৰ ষ্টুডেণ্টৰ কাৰণে বহুত হেল্প হয়। এইবিলাক এক্সামত ইকনমিক্সৰ ষ্টুডেণ্টে বহুত ইজিলি পাছ কৰিব পাৰে। প্ৰাইভেট ছেক্টৰৰ বেংকৰ কথাটো আমি ক'বই নালাগে। ইকনমিক্সৰ ষ্টুডেণ্টৰ বহুত মানে ইম্পৰ্টেঞ্চ আছে যদি প্ৰাইভেট বেংকত চাকৰি কৰিব বিচাৰে। প্ৰাইভেট বেংকবিলাকত ইকনমিক্স থকা ষ্টুডেণ্টক বহুতখিনি ইম্পৰ্টেঞ্চ দিয়ে। তাৰপিছত UPSCয়ে কণ্ডাক্ট কৰা কিছুমান এক্সাম আছে, যেনেকুৱা IES ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচ, ISS ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচ। UPSCয়ে এইবিলাক এক্সাম কণ্ডাক্ট কৰে অকল ইকনমিক্স পঢ়া ষ্টুডেণ্টৰ কাৰণে। এইবিলাক ইকনমিক্সৰ ষ্টুডেণ্টৰ কাৰণে অকল বহিব পাৰে, বাকীবিলাকে নহয়। তাৰপিছত PSC SSC এইবিলাকত ইকনমিক্সৰ ষ্টুডেণ্টৰ কাৰণে পাছ কৰাত বহুত ইজি হৈ যায়। তো তাৰপিছত নীতি আয়োগৰ কথা যদি আমি কওঁ, আগত আছিল প্লানিং কমিশ্যন। তো 5 ইয়াৰ্ছ যিবোৰ প্লানিং কৰা হৈছিল, এই প্লানিং কমিশ্যনে এইবিলাক প্লানবিলাক কেনেকৈ কৰিব নকৰিব গোটেইবিলাক মানে কণ্ডাক্ট কৰিছিল। গোটেইবিলাক গোটেইখিনিৰ দায়িত্ব দিয়া আছিল প্লানিং কমিশ্যনত। কিন্তু এতিয়া প্লানিং কমিশ্যনটো চেঞ্জ হৈ নীতি আয়োগ হৈ গ'ল। নীতি আয়োগত কি কৰা হয়, ইয়াৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আয়োগ। ইয়ে কি কৰে, এতিয়া গোটেই দেশৰ কাৰণে প্লান কৰে ডেভেলপমেণ্ট কৰাৰ কাৰণে। তো ইয়াতে এই নীতি আয়োগত ইকনমিক্সৰ এক্সপাৰ্টৰ বহুতখিনি প্ৰয়োজন হয়। ইকনমিক্স এক্সপাৰ্টবিলাকে এই নীতি আয়োগত জব পাব পাৰে। তাৰপিছত ৰিচাৰ্চ ইনষ্টিটিউশ্যনছ ফৰ বিজনেছ। তো বিজনেছ ছিষ্টেম কেনেকুৱা, আগত কেনেকৈ চলি আছিল, এতিয়া কেনেকৈ চলি আছে, ফিউচাৰত কেনেকৈ চাব, এইবিলাকৰ কাৰণে ৰিচাৰ্চ কৰা হয়। ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনবিলাকে এইবিলাক কৰে। তো এই ৰিচাৰ্চৰ ক্ষেত্ৰত ইকনমিক্সৰ ষ্টুডেণ্টৰ প্ৰয়োজন হয়। বিজনেছ ইনষ্টিটিউশ্যনত কি হয়, এই ৰিচাৰ্চ ইনষ্টিটিউশ্যনছ ফৰ বিজনেছত কি হয়, ইকনমিক্সৰ এক্সপাৰ্টৰ প্ৰয়োজন হয় আৰু ইকনমিক্স পঢ়াজনেহে এইবোৰ কৰিব পাৰে। নেক্সট যদি আমি কওঁ NSSO, ইয়াতেও ইকনমিক্সৰ এক্সপাৰ্টৰ প্ৰয়োজন হয় আৰু ইকনমিক্স এক্সপাৰ্টবিলাকে NSSত জব পাব পাৰে। ইয়াৰ উপৰিও ইণ্টাৰনেশ্যনেল কিছুমান ইনষ্টিটিউশ্যন আছে, যেনেকুৱা IMF, ৱৰ্ল্ড বেংক, WTO। এইবিলাকত কাম কৰাৰ কাৰণে ইকনমিক্স থাকিব লাগিব, ইকনমিক্স পঢ়িব লাগিব। ইকনমিক্স এক্সপাৰ্টবিলাকৰ প্ৰয়োজন হয়। তো ইকনমিক্স ভালকৈ পঢ়িলে এইবিলাকত নিজৰ কেৰিয়াৰ দখল কৰিব পৰা যায়। তাৰপিছত ইকনমিকেল কাউন্সিল, ইকনমিকেল কনচালটেণ্ট, ষ্টেটিষ্টিকেল অফিচাৰ এইবিলাক হ'ব পৰা যায় ইকনমিক্স পঢ়িলে। ইকনমিক্সৰ বাহিৰে নহ'ব। ইয়াৰ উপৰিও বহুত ইম্পৰ্টেণ্ট কথা হ'ল এইটো যে যিবিলাক কম্পিটিটিভ এক্সাম আছে, এইটো ষ্টেট লেভেলৰে হওক, নেশ্যনেল লেভেলৰে হওক, ইণ্টাৰনেশ্যনেল লেভেলৰে হওক, যিকোনো লেভেলৰ লেভেলৰ এক্সামৰ কাৰণে যিবোৰ চিলেবাছ দিয়া থাকে, বহুতখিনি ইকনমিক্সত দিয়া থাকে। UPSC APSC এইবিলাক এক্সামত এটাকৈ ছাবজেক্টে দিয়া থাকে, অপশ্যনেল ছাবজেক্ট দিয়া থাকে, তাতে ইকনমিক্স ছাবজেক্টটো থাকে। যিসকলে ইকনমিক্স আগতীয়াকৈ পঢ়িব, এই UPSC APSC এইবিলাকত ইকনমিক্স ছাবজেক্টটো চুজ কৰিব পাৰিব। ইয়াৰ বাহিৰেও সৰু ডাঙৰ সকলো এক্সামতে ইকনমিক্সৰ পঢ়া চিলেবাছত দিয়া থাকে। তো ষ্টুডেণ্টছ, আমাৰ ইয়াতে মনত ৰাখিব লাগিব যে ইকনমিক্স যিখিনি পঢ়ে, যিসকলে ইকনমিক্স পঢ়ে সেইসকলে সকলো ক্ষেত্ৰতে গৈ বহুত ইম্পৰ্টেঞ্চ পায়। আৰু ইকনমিক্সৰ ইম্পৰ্টেঞ্চ দিনক দিনে ইমান বৃদ্ধি পাই আছে যে ক'ব নোৱাৰোঁ, আৰু ফিউচাৰত সেইটো ইয়াৰ ইম্পৰ্টেঞ্চ বাঢ়িয়ে থাকিব। তো ক'বলৈ গ'লে কেৰিয়াৰৰ ফালৰ পৰা ইকনমিক্স ছাবজেক্টৰ অপৰচুনিটি মানে আনলিমিটেড বুলি আমি ক'ব পাৰোঁ। তো ষ্টুডেণ্টছ, ইকনমিক্সটো এনেকুৱা এটা ছাবজেক্ট যিটো এতিয়া নপঢ়িলে পিছত গৈ পঢ়িবই লাগিব। মই আশা কৰোঁ
তোমালোকে ইকনমিক্স ল'বা, ইকনমিক্স পঢ়িবা ভালকৈ, আৰু ডাঙৰ ডাঙৰ পোষ্টত তোমালোকৰ কেৰিয়াৰ বনাব পাৰিবা। তোমালোকে ইকনমিক্স লোৱা, মই তোমালোকৰ লগত আছোঁ। থ্যাংক ইউ।